মিরর ইমেজ ওয়াটার ইমেজ মিরর মানে দাপুন ওয়াটার মানে পানি ইমেজ মানে ফটো এতিয়া মিরর ইমেজ কাক কয় যে কোনো এটা বস্তু দাপুনত কেনেকুৱা দেখা যাব এতিয়া মই এনেকে থিয় আছো মই যদি দাপুনক দেখো মোৰ কেনেকুৱা দেখা যাব মই এইটো হাত উঠাইছো দাপুনত যদি চাও কেনেকুৱা দেখা যাব আপোনালোকে নিশ্চয় চাইছে যেতিয়া কোনোবাই ভাত খাই আছে বা আপুনি খাই আছে তেতিয়া আপুনি খাওতে হু হাতেৰিটো খাই আছে আপুনি দাপুনত চাব বাও হাতেৰে খাই আছে বিশ্বাস নহয় আপোনালোকে চাব সাইকেল এখন ষ্টেণ্ড দি আছে আৰু হেতু সাইকেল যেতিয়া দাপুনত চাও তেতিয়া চাম যে উল্টা ফালে সাইকেলখন কি আছে হালি আছে বা কি হৈ আছে বেকা হৈ আছে হয় না নাই আপোনালোকে নিশ্চয় গম পাইছে মিরর ইমেজ মানে কোনো এটা বস্তু এইটো ধৰিলক এইটো মাৰ্কাৰ এই মাৰ্কাৰটো আমি দাপুনৰ সন্মুখত ৰাখিছো এইটো দাপুনৰ পিছফালে কেনেকুৱা দেখা যাব এইটো হল মিরর ইমেজ আৰু এনেকুৱা কোৱেশ্চন আপোনালোকৰ এক্সামত আহি থাকে বিভিন্ন ধৰণৰ চিত্ৰ দিব আৰু সেই চিত্ৰৰ দ্বাৰা আপোনালোকে ক'ব লাগিব যে মিরর ইমেজটো কেনেকুৱা হ'ব ঠিক তেনেকুৱা ওয়াটাৰ ইমেজ সেম কথা মিরর মানে দাপুন ওয়াটাৰ মানে পানী যে কোনো এটা বস্তু পানীত কেনেকুৱা দেখা যাব এইটোৱে কথা তেনেহলে আহক আমি মিরর ইমেজটো কৰি চাও হৰে এটা ট্ৰিক্সৰ দ্বাৰা আপোনালোকে কৰিব পাৰিব মিরর ইমেজ মানে কি ওয়াটাৰ ইমেজ মানে কি মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছো দাপুনৰ ওচৰৰ বস্তুটো ওচৰত থাকিব দূৰৰ বস্তুটো দূৰত থাকিব বুজিছে কি কৈছো ওচৰৰটো ওচৰত দূৰৰটো দূৰত হল এতিয়া এইটো ধৰিলক দাপুন আৰু এইটো দাপুনৰ পিছফাল এইটো সন্মুখফাল ধৰিলক ইয়াত মই এটা কি দিছো কারচিন দিছো এতিয়া এইটো দাপুনত কেনেকুৱা দেখা যাব দাপুনত এনেকুৱা দেখা যাব আপোনালোকে ক'ব কেনেকে যে মই আপোনালোকক কি কৈছো ওচৰৰটো ওচৰত দূৰৰটো দূৰত এই কারচিনৰ পিছফালটো কি দাপুনৰ পৰা দূৰত তেনেহলে কারচিনৰ পিছফালটো দাপুনৰ পৰা দূৰত আৰু কারচিনটো ওচৰত কারচিনটো ওচৰত বুজিছে যেনেকুৱা ধৰিলক এই দুটা মই গুটি দিছো এইটো দাপুনত কেনেকুৱা দেখা যাব দাপুনৰ ওচৰত কোনটো আছে হৰুটো তেনেহলে হৰুটো ওচৰত দূৰৰ কোনটো আছে ডাঙৰটো ডাঙৰটো দূৰত বুজিছে কি কৈছো ওচৰটো ওচৰত দূৰটো দূৰত ঠিক তেনেকে যদি ইংৰাজী আখৰৰ কথা কয় ইয়াত বি কৈছে বি টু দাপুনত কেনেকুৱা দেখা যাব এইটো দাৰি দাপুনৰ পৰা আটাইতকৈ দূৰত আছে তেনেহলে এইটো দাপুনৰ পৰা দূৰত আৰু এইটো কি দাপুনৰ ওচৰৰ ফালে আহিছে তেনেহলে এইটো কি হ'ব দাপুনৰ ওচৰৰ ফালে যাব বুজিছে কি কৈছো যে দাপুনৰ পৰা যিটো দূৰত থাকিব সেইটো দূৰত যিটো ওচৰত থাকিব সেইটো ওচৰত বুজি পাইছে না নাই যদি বুজি পাইছে তেনেহলে আপোনালোকে নিশ্চয় কৰিব পাৰিব আৰু এবিলাক কোনো কথা নাই এবিলাকৰ কোনো দৰকাৰো নাই ইয়াতকে এটা কি আছে আমাৰ তাত এটা মাস্টাৰ ট্ৰিক্স আছে মাস্টাৰ ট্ৰিক্স যিটোৰ দ্বাৰা আপোনালোকৰ কোনো এবিলাক ওচৰটো ওচৰত দূৰটো দূৰত একো জানিব নালাগে মাস্টাৰ ট্ৰিক্স এটা আছে হেতু জানিলে আপোনালোকে যিকোনো কোৱেশ্চন ওয়াটাৰ ইমেজ আৰু মিরর ইমেজত কৰিব পাৰিব সকলোৱে পাৰিব মই কৈছো 3 বছৰৰ লৰা ছোৱালীও কৰিব পাৰিব আপোনালোকেও চাব আপোনালোকৰ লৰা ছোৱালীকো মোৰ ভিডিওখন দেখাব নিশ্চয় বুজি পাব আহক এইটো বাদ দিয়কচোন আমি কৰিম মাস্টাৰ ট্ৰিক্সৰ দ্বাৰা এতিয়া মোৰ কথাটো ভালকে শুনিব মই কি কৈছো আপোনালোকৰ ধৰিলক এক্সাম দিব গৈছে এক্সাম দিবলৈ গৈছে এতিয়া ধৰিলক আপোনালোকৰ এক্সামত আহিছে ইয়াত এটা চিত্ৰ পৰীক্ষাটো কোৱেশ্চনত চিত্ৰ আহিবই সেই চিত্ৰটো দিয়াৰ পিছত আপোনালোকক কোৱেশ্চন কৰিছে এই চিত্ৰটোৰ ওয়াটাৰ ইমেজ কি হ'ব এই চিত্ৰটোৰ মিরর ইমেজ কি হ'ব হয় না নাই ধৰিলক আপোনালোকৰ বি আহিছে কি কৈছো বি আহিছে মই ডাঙৰকে লিখিছো এইটো বি আহিছে আপোনালোকৰ পৰীক্ষাত এইটো দাপুনত কেনেকুৱা দেখা যাব মই জাস্ট বি লৈছো বেলেগ বস্তু আহিব পাৰে বেলেগ চিত্ৰ আহিব পাৰে ট্ৰায়াঙ্গেল আহিব পাৰে কারচিন আহিব পাৰে বিভিন্ন ধৰণৰ চিত্ৰ আহিব পাৰে ধৰিলক আপোনালোকৰ এক্সামত কি আহিছে বি আহিছে মই আপোনালোকক দেখাই দিছো বি আহিছে এইটো দাপুনত কেনেকুৱা দেখা যাব আপোনালোকে একো কৰিব নালাগে আপোনালোকৰ কলমখন ল'ব আৰু চেপি ধৰি সেই প্ৰশ্ন কাকততে সেই চিত্ৰৰ ওপৰত আপোনালোকে তাৰ ওপৰত কি কৰিব হাইলাইট কৰিব চেপি লিখিবলৈ কি কৰিব ট্রাই কৰিব এনেকে চেপি লিখিবলৈ আপোনালোকে ট্রাই কৰিব মানে ইয়াৰ ওপৰত আকৌ হাত ঘূৰাব চাই আপোনালোকে মই ঘূৰাই আছো এতিয়াই চাব ধৰিলক এইটো চিত্ৰ আহিছিল এইটোৰ ওপৰতে মই এনেকে আকৌ কলমেৰে ঘূৰাইছো চেপি কিয় চেপি ঘূৰাইছো যাতে ইফালে দেখা যায় এতিয়া মই আপোনালোকক দেখাম যে এইটোৰ মিরর ইমেজটো কি হ'ব আপোনালোকে সেই পেজটো এনেকে উল্টাই দিব উল্টাই দিয়াৰ পিছত যিটো দেখা যাব হেইটি আপোনালোকৰ মিরর ইমেজ বুজা নাই ইয়াত বি আছিল এইটো দাপুনত কেনেকুৱা দেখা যাব এইটো উল্টাই দিছো যেনেকুৱা দেখা যাব তেনেকুৱাই দাপুনত দেখা যাব যিকোনো চিত্ৰ হওক আপোনালোকে তাৰ ওপৰত কলমেৰে আঁকিব আঁকাৰ পিছত হেইটো উল্টাই দিব উল্টাই দিয়াৰ পিছত যিটো দেখা যাব হেইটোই হল কি ইমেজ
মিৰৰ ইমেজ আপোনালোকে তেতিয়া এ বি চি ডি কোনটো মিলিছে মিলাই ফেলে টিক চিন দি দিব বুজি পাইছে এতিয়া যদি কয় ওয়াটাৰ ইমেজটো কি হ'ব যিটো চিত্ৰ দিছে তাৰ ওপৰত হাইলাইট কৰাৰ পিছত উল্টাই দিছো এইটো হল মিৰৰ ইমেজ এতিয়া আমি 180 ডিগ্ৰী উল্টাই দিম এইটো কি হৈ যাব এইটো কি হৈ যাব এইটো হৈ যাব ওয়াটাৰ ইমেজ বুজি পাইছে তাৰ ওপৰত লিখিম উল্টাই দিম 180 ডিগ্ৰী উল্টাই দিম তেনেহলে কি হল ওয়াটাৰ ইমেজ এইটোৰ ওপৰত লিখিছো ঘূৰাই দিছো মিৰৰ ইমেজ উল্টাই দিছো ওয়াটাৰ ইমেজ ঘূৰাই দিছো লিখিছো ঘূৰাই দিছো কি হল মিৰৰ ইমেজ উল্টাই দিছো ওয়াটাৰ ইমেজ নিশ্চয় বুজি পাইছে এইটো ট্ৰিক্সৰ ওপৰত আৰু কোনো ট্ৰিক্স নাই আপোনালোকে যদি বিশ্বাস নহয় ইউটিউব ফেসবুক আপোনালোকে যতে সাৰ্চ নকৰক কিয় ইয়াত কি আৰু মাস্টাৰ ট্ৰিক্স পাব নোৱাৰে আৰু এইটো ট্ৰিক্স শিকিলে আপোনালোকৰ কতো যাব নালাগে মনতো ৰাখিব নালাগে সিম্পল কথা যেটো আহিব তাৰ ওপৰত আমি আকৌ লিখিম লিখাৰ পিছত পাতখন উল্টাই দিম মিৰৰ ইমেজ আৰু এনেকৈ উল্টাই দিম ওয়াটাৰ ইমেজ নিশ্চয় বুজি পাইছে যদি বুজি পাইছে এইটো ভিডিও আপোনালোকৰ বন্ধু বান্ধৱীৰ তাত শেয়াৰ কৰি দেখিবলৈ সুযোগ কৰি দিয়ক